हेलो स्टूडेंट এই ভিডিওটো ডিসকাশন কৰিম যে তোমালোকৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাই দিলে যে তোমালোকৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিব পাৰে আৰু মেট্ৰিকৰ ৰিজাল্ট তোমালোকৰ 10 এপ্ৰিলত দিব নে 10 এপ্ৰিলৰ পিছত দিব এইখিনি কথা জনাই দিলে। তো মই তোমালোকক আজি এই ভিডিওটোত গোটেইখিনি কথা বুজাই দিম যে তোমালোকৰ হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। তেনেহলে বলা আজি ভিডিওটো আমি স্টার্ট কৰিছো। স্টুডেন্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী সভাত থাকতে তাত এজনে প্ৰশ্ন কৰাত মামাই কৈ দিলে যে তোমালোকৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিব আৰু মেট্ৰিকৰ ৰিজাল্ট তোমালোকৰ কেতিয়া দিব এইটো জনাই দিলে। তোমালোকে প্ৰথমতে এই ভিডিওটো চোৱা। মামা হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব। হাই সেকেন্ডাৰী 20 তাৰিখৰ থেংক ইউ মামা। মামা হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব। হাই সেকেন্ডাৰী 20 তাৰিখৰ থেংক ইউ মামা। তো এই ভিডিওটোত কোৱাৰ মতে যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলৰ পিছত দিব আৰু তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগত দিব। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু তোমালোকৰ কোনো ডাউট থাকিব নালাগে। তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলৰ পিছত হ'ব আৰু হাই সেকেন্ডাৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগত হ'ব। তো যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু কিবা যদি তোমালোকৰ গ্ৰেছ মাৰ্ক কিমান দিব এনেকুৱা ধৰণৰ ডাউট যদি থাকে তোমালোকে আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।